গুড মৰ্ণিং ষ্টুডেণ্ট। নৱম শ্ৰেণীৰ সকলো শিক্ষাৰ্থীক মই মমি তালুকদাৰে অনলাইন ক্লাছলৈ আমন্ত্ৰণ কৰিছোঁ। আজি তোমালোকৰ উন্নতি পাঠটিৰ নাম হ'ল জয়ন্ত মাধৱ বৰাদেৱৰ দ্বাৰা লিখা অন্ধবিশ্বাস আৰু কুসংস্কাৰ। অন্ধবিশ্বাস আৰু কুসংস্কাৰ পাঠটিৰ আৰম্ভণিতে যদি মই ক'ব যাওঁ, অন্ধবিশ্বাস আৰু কুসংস্কাৰ মানে কি? অন্ধবিশ্বাস যিবোৰ কথা কোনো মূল্য নাথাকে, অমূলক হয়, সেইবোৰ কথা বিশ্বাস কৰিলে সেইটো অন্ধবিশ্বাসত পৰিণত হয়। মোৰ মূৰা বকি আছোঁ। গুড মৰ্ণিং ষ্টুডেণ্ট, আশা কৰোঁ সকলোৱে ভালে আছা। নৱম শ্ৰেণীৰ সকলো শিক্ষাৰ্থীক মই মমি তালুকদাৰে অনলাইন ক্লাছলৈ আমন্ত্ৰণ কৰিছোঁ। আজি আমাৰ ঐনিতী পাঠ জয়ন্ত মাধৱ বৰাদেৱৰ দ্বাৰা লিখা অন্ধবিশ্বাস আৰু কুসংস্কাৰ। পাঠটিৰ আৰম্ভণিতে মই এটা কথা ক'ব বিচাৰোঁ। অন্ধবিশ্বাস আৰু কুসংস্কাৰ বুলিলে আমি সাধাৰণতে কি বুজোঁ? অন্ধবিশ্বাস কি? যিবোৰ বিশ্বাস বা ধাৰণা যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত নহয়, বিজ্ঞানে যিবোৰ বিশ্বাসক, ধাৰণাক, ঘটনাক অসত্য আৰু অমূলক বুলি প্ৰতিপন্ন কৰিছে, সেইবোৰেই হ'ল অন্ধবিশ্বাস। উদাহৰণ যদি সোধা যায়, তোমালোকে হয়তো জানা, এতিয়াতো ক'ব নোৱাৰা, তথাপিতো মই কৈ দিওঁ কেইটামান। অন্ধবিশ্বাস কি আমি গম পালোঁ। উদাহৰণ হিচাপে বেমাৰ ভাল হ'বৰ বাবে কি কৰে? মানুহে দৰৱ খোৱাৰ পৰিৱৰ্তে পূজা পাতল কৰে, তন্ত্ৰ মন্ত্ৰ কৰে, বেজৰ সহায় লয়। আৰু কেতিয়াবা কি হয়, কিছুমানে কয় যে ঐশ্বৰিক শক্তি আহিছে গাত, সেই বুলি বেজ আহি পেলাই, কবিৰাজ আহি পেলাই জৰা ফুকা কৰে, তাবিজ দিয়ে। এইবোৰ হ'ল আমাৰ অন্ধবিশ্বাস। আৰু কুসংস্কাৰ বুলিলে আমি কি বুজোঁ? যিবোৰ নীতি নিয়ম, ব্যৱস্থা, পৰম্পৰা এখন সুস্থ সমাজৰ পৰিপন্থী, সমাজৰ অগ্ৰগতিত গতিৰোধক হৈ থিয় দিয়ে, সেইবোৰে হৈছে কুসংস্কাৰ। এতিয়া কুসংস্কাৰ কেনেকুৱা ধৰণৰ হ'ব পাৰে? আমাৰ সমাজত অতীজৰে পৰা কিছুমান চলি আহে। যেনেকুৱা মানুহে আমাক কিবা এটা যদি আমি ভাল কাম কৰিবও লওঁ, যদি সমাজৰ পৰিপ্ৰেক্ষিতত মানে সমাজে গ্ৰহণ নকৰে, তেনেহ'লে কি বুলি কয় যে সমাজৰ পৰা হয়তো আমাক এঘৰীয়া কৰিব, জ্ঞানৰ অভাৱ হোৱা বুলিও ক'ব পাৰে। তো এইবোৰে হ'ল আমাৰ কুসংস্কাৰ। এতিয়া আমি পঢ়িছোঁ লেচনটো। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিল, অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ বোজা, গধুৰ বোজা। ৰাধাকৃষ্ণনে কি কৈছিলে? যে অন্ধবিশ্বাস আৰু কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা। একবিংশ শতিকাৰ বাবে ই এক অভিশাপ, আৰু 21st চেঞ্চুৰীৰ কাৰণে এটা অভিশাপ স্বৰূপ। আমি যদি এতিয়া বিজ্ঞানৰ যুগতো কিছুমান এনেকুৱা ধৰণৰ কথা আমি চিন্তা কৰোঁ, তেনেহ'লে ই এক অভিশাপ। সাম্প্ৰতিক অসমৰ কাৰণে জ্বলন্ত সামাজিক সমস্যা, আৰু বৰ্তমান অসমৰ কাৰণে ই এটা বাৰ্নিং প্ৰব্লেম বুলিও ক'ব পাৰি, জ্বলন্ত সামাজিক সমস্যা। দূষিত বায়ু, অবাঞ্ছিত বিশৃংখল শব্দ, মাটি, পানী, এইবোৰৰ প্ৰদূষণে আমাৰ চৌপাশৰ পৰিৱেশ যেনেদৰে প্ৰদূষিত কৰি মানুহৰ সুস্থ জীৱন ধাৰণ প্ৰণালীত প্ৰতিকূলতাৰ সৃষ্টি কৰে, ঠিক সেইদৰে অন্ধবিশ্বাস আৰু কুসংস্কাৰেও প্ৰেম, মমতা, মানৱতা আদি মানৱীয় প্ৰমূল্যসমূহক আঘাত কৰি সভ্য মানৱ সমাজ এখনক কুলসিত কৰে। তাৰ মানে লিখকে কি কৈছে? যেনেকুৱা আমি যিটো প্ৰদূষণ বুলি কওঁ, শব্দৰে হওক, মাটিৰ হওক, পানীৰ হওক, যিবোৰ প্ৰদূষণে আমাৰ কি কৰে? আমাৰ সাধাৰণ জীৱন ধাৰণত আমাক কষ্ট দিয়ে। সেইদৰে যদি অন্ধবিশ্বাস আৰু কুসংস্কাৰ থাকে, তেনেহ'লে যিবোৰ আমাৰ মানৱীয় প্ৰমূল্য, আমাৰ মানৱতা, মানৱীয় গুণ আমাৰ, সেইবোৰ ধ্বংস কৰি তোলে। জনজীৱনৰ সুস্থ জীৱন ধাৰণৰ ব্যৱস্থাটোক বিপৰ্যয় কৰি সমাজখনক অশান্ত আৰু অস্থিৰ কৰি তোলে। জনজীৱনৰ যিটো সুস্থ জীৱন ধাৰণৰ প্ৰণালী, সুস্থিৰভাৱে আমি জীয়াওঁ, সেইটো অস্থিৰ কৰি তোলে। অথচ এই অন্ধবিশ্বাস, কুসংস্কাৰ, উৰা বাতৰিৰ অপপ্ৰচাৰ মানুহেই সৃষ্টি কৰে। এইবোৰ কিন্তু মানুহেই কৰা কাম। সেইকাৰণে কয় মানুহে মানুহৰ প্ৰধান শত্ৰু, আৰু মানুহেই মানুহৰ কাৰণে মৰণ ফান্দ বান্ধে, নিজৰ কাৰণে মৰণ ফান্দ বান্ধে বুলিও বহুতে কয়। মানুহেই মানুহৰ শত্ৰু, সঁচাকৈ। সেই অৰ্থত
অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ কঠোৰ বোজা। সেইকাৰণে কোৱা হৈছে যে অন্ধবিশ্বাস আৰু কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ কঠোৰ বোজা। আমি অন্ধবিশ্বাস বুলি কওঁতে আৰু কিছুমান কথা ক'ব পাৰোঁ। তোমালোকে এতিয়া সাধ্যতে ঘটি যোৱা কথা কিছুমান আছে, যেনেকুৱা আজিৰ তাৰিখত মই যিটো ভিডিঅ' বনাই আছোঁ সেই কেইদিনমান আগৰ কথা। অভিনীল কাণ্ড তোমালোকৰ মনত আছে। সেই এটা ল'ৰা যিজন ফুৰিব গৈছিল, তাকো ভনীয়েক আৰু দেউতাকৰ সন্মুখত মৰিয়াই মাৰিলে, সেইটো আছে। আৰু এজন বেপাৰী, নামবোৰ মোৰ মনত নাই, তেওঁকো এনেকৈ মাৰিছিল। তো মানুহে মানুহক অন্ধবিশ্বাস, কিছুমান অবিশ্বাস কৰি কি কৰে, মাৰিব পাৰে। ডাইনী বুলি হত্যা কৰি বহুত তিৰোতাক মাৰি দিয়ে। তো আৰু ডাইনী বুলি এঘৰীয়া কৰে। তো এইবোৰ কৰা আমি দেখিবলৈ পাওঁ। এইবোৰেই অন্ধবিশ্বাস। অন্ধবিশ্বাস, কুসংস্কাৰ আৰু উৰা বাতৰি বুলি কোনবোৰক কোৱা হয়? যিবোৰ বিশ্বাস বা ধাৰণা যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত নহয়। বিজ্ঞানে যিবোৰ বিশ্বাস, ধাৰণা, ঘটনাক অসত্য আৰু অমূলক বুলি প্ৰতিপন্ন কৰিছে সেইবোৰেই অন্ধবিশ্বাস। অকণমান আগত আমি কৈ আহিছোঁ যে অন্ধবিশ্বাস কি? যিবোৰ বিশ্বাসটো জানা, ইংলিছত বিলিফ বুলি কয়। তো সেই ধাৰণা বা যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত নহয়। কোনো ধৰণৰ বিশ্বাস কৰিব লগা ধাৰণা বা যুক্তি নাথাকে। কোনো এটা কাহিনী আমি যে বিশ্বাস কৰিম তাৰ কাৰণে কোনো যুক্তি নাথাকে। বিজ্ঞানে কি বুলি কয়? সেইবোৰক বিশ্বাস নকৰিবা, অসত্য বুলি কয় কিছুমান কথা। সেইবোৰে অন্ধবিশ্বাস। আমি অন্ধভাৱে কিছুমান কথা বিশ্বাস কৰোঁ। যুক্তি থাকিলে সেইটো বিশ্বাসত পৰিণত হয় আৰু অন্ধভাৱে চকুমুদি কৰা হয়, হয়নে? যিবোৰ নীতি নিয়ম, ব্যৱস্থা, পৰম্পৰা এখন সুস্থ সমাজৰ পৰিপন্থী, সমাজৰ অগ্ৰগতিত গতিৰোধক হৈ থিয় দিয়ে, সেইবোৰেই কুসংস্কাৰ। আৰু কুসংস্কাৰ কি? যিবোৰ নীতি নিয়ম, ব্যৱস্থা, পৰম্পৰা বহুত পৰম্পৰা আছে যিটো সঁচাকৈ একচুৱেলি কি হয়, আমাৰ সমাজৰ কাৰণে কুসংস্কাৰ হয়। এখন সুস্থ সমাজৰ পৰিপন্থী হয়, সমাজৰ অগ্ৰগতিত গতিৰোধ কৰি থিয় দিব পাৰে, সেইবোৰে হৈছে কুসংস্কাৰ। সংস্কাৰ এক জীৱন পদ্ধতি। সংস্কাৰ জীৱন পদ্ধতি, কিন্তু সেই সংস্কাৰে যদি মানুহৰ সভ্যতা নতুন নতুন চিন্তাৰে উজ্জীৱিত কৰি সময়ৰ লগত দৌৰাৰ পৰিৱৰ্তে স্থিতাৱস্থাক বাহাল ৰাখে, তেন্তে সেই সংস্কাৰ আদৰণীয় নহয়। অৰ্থাৎ কি কৈছে? সংস্কাৰ, আমাৰ প্ৰতিজন মানুহৰ মাজত কি থাকিব লাগে? সংস্কাৰ থাকিব লাগে। সংস্কাৰ নাথাকিলে আমাক কি বুলি কোৱা হয়? অভদ্ৰ বুলি কোৱা হয়। কিন্তু কিছুমান আছে সংস্কাৰ, যিবোৰ ৰীতি নীতি আমি মানি চলোঁ, কিন্তু সেইটো সময়ৰ সৈতে তাল মিলাব নোৱাৰে সেই ৰীতি নীতিয়ে। তেনেহ'লে সেই ৰীতি নীতি আমি মানি চলাটো উচিত নে? উচিত নহয়। যদি সমাজৰ সেই ৰীতি নীতিয়ে মানৱ সমাজক স্থবিৰ কৰি তোলে, মানৱ সমাজৰ প্ৰতিদ্বন্দ্বী হয়, মানৱ সমাজক স্থিতি বাহাল ৰাখিব নিদিয়ে, সেইবোৰ সংস্কাৰ হৈ নাথাকে, সেইবোৰ কুসংস্কাৰত পৰিণত হয়। এতিয়া আমি ডাঙৰক সন্মান কৰাটো সংস্কাৰ, অচিনাকিক আদৰতো সংস্কাৰ, মানুহক ভালদৰে ব্যৱহাৰ কৰাটো সংস্কাৰ, হয়নে? কিন্তু যিটো আমাৰ সমাজৰ পুৰণি কিছুমান কথা থাকে, যিবোৰ এতিয়া সমাজত আমাক চলিব দিব নোখোজে, যদি আমি সেইটো পুৰণিটোক মানি চলোঁ, আমাৰ সমাজ বৰ্তমান যিটো যুগত চলি আছে তাৰ বিপৰীতে আমি মানি চলোঁ, তেনেহ'লে সেইটো কুসংস্কাৰ হৈ যাব। কুসংস্কাৰে মানুহৰ চিন্তাৰ দিগন্তক প্ৰসাৰিত নকৰে। আকৌ যিবোৰ বাতৰি সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়, অথচ ঐক্যতাৰ কাৰণে মানুহক উত্তেজিত কৰি তুলিবৰ বাবে উদ্দেশ্য প্ৰণোদিতভাৱে প্ৰচাৰ কৰা হয় আৰু চিন্তাশূন্য, বিবেকশূন্য কিছু লোকে সেই বাতৰি সত্য বুলি বিশ্বাস কৰে, সেয়াই উৰা বাতৰি। আৰু উৰা বাতৰি বুলি কি কৈছে? যে কোনো এটা বাতৰি যাৰ কি নাথাকে, মানুহক বিশ্বাস কৰাব নোৱাৰে। ধৰা মানুহে ঐক্যতাত সেইটো বাতৰি সত্য বুলি ভাবিছে, বা মানুহক খং উঠাবৰ কাৰণে সেই বাতৰিটো প্ৰকাশ কৰিছে, তেনেহ'লে যদি আমি সেই বাতৰিটোৰ কিমান সত্য কিমান অসত্য এইটো আমি চালি জাৰি নাচাওঁ আৰু বিশ্বাস কৰোঁ চকুমুদি, তেনেহ'লে সেইটো হ'ব উৰা বাতৰি। অতীজৰে পৰা আমাৰ সমাজখন অন্ধবিশ্বাসে আৱৰি থকাৰ উদাহৰণ বহুত পোৱা যায়। 1826 খ্ৰীষ্টাব্দত ইয়াণ্ডাবু সন্ধিৰ পিছত অসম যেতিয়া ব্ৰিটিছৰ অধীনলৈ আহিল, সেই সময়ত উজনি অসমৰ শদিয়ালৈ খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ বাবে আহিছিল মিছনেৰীসকল। কি কৈছে ইয়াতে?
1826 চনত আমি জানো ইয়াণ্ডাবু সন্ধি হৈছিল। সেই ইয়াণ্ডাবু সন্ধিৰ সময়ত অসম কি হৈছিল, ব্ৰিটিছৰ অধীনত গৈছিল, ইংৰাজৰ অধীনত গৈছিল। তেতিয়া খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ বাবে আহিছিল মিছনাৰীসকল। শদিয়াত মিছনাৰীসকলে বহু প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হৈছিল। যেতিয়া শদিয়া পাইছিল মিছনাৰীসকল, তেতিয়া তেওঁলোকে অসমৰ যিটো আমাৰ বায়ুমণ্ডল, সেইটো আমাৰ কি হয়, সদায় সেমেকা হয়, আৰু তেওঁলোকে বহুত প্ৰব্লেম ফেচ কৰিছিল। ইয়াতে বহুত পৰিস্থিতিবিলাকৰ সন্মুখীন হৈছিল। শদিয়াৰ জলবায়ু, সেমেকা জলবায়ুত তেওঁলোকৰ অসুখ আৰম্ভ হৈছিল। যিহেতু তেওঁ গৰম ঠাই, ঠাণ্ডা ঠাইৰে মানুহ, কিন্তু আমাৰ ইয়াতে ডেম প্লেচ, সেমেকা প্লেচ, আৰু ইয়াৰ লগত মিলিবৰ কাৰণে মানুহে সহজে নোৱাৰে। আৰু আমি থাকি থাকি এতিয়া অভ্যাস হৈছে, কিন্তু ইয়াত নতুনকৈ অহা মানুহ সকলোৰে কি হয়, অসুখ আৰম্ভ হ'ব। তেওঁলোকৰ কলেৰাত আক্ৰান্ত হৈছিল, তেওঁলোকৰ কলেৰা বেমাৰ হৈ গৈছিল। কেৱল মিছনাৰীসকলেই নহয়, সেই সময়ত কলেৰাত স্থানীয় লোকসকলেও আক্ৰান্ত হৈছিল। আৰু ডেম প্লেচ বাবে কি হয়, ইয়াত মিছনাৰীসকলো আক্ৰান্ত হৈছিল, লগতে ইয়াৰে যিবিলাক লোকেল মানুহ, স্থানীয় মানুহ, তেওঁলোকে আক্ৰান্ত হৈছিল। মিছনাৰীসকলে স্থানীয় লোকসকলক কলেৰাৰ পৰা উপমুখ পাবৰ বাবে কলেৰা নিৰ্মূলৰ বড়ি খাবলৈ দিছিল। বড়ি মানে ইয়াত টেবলেটৰ কথা কৈছে, টেবলেট দিছিলে তেওঁলোকক খাব, যে এই বেমাৰটো এই টেবলেট খাই ঠিক হৈ যাব। কিহৰ কাৰণে, তেওঁলোক কি আছিলে, মিছনাৰীবিলাক তেওঁলোক ডেভেলপিং কাউণ্ট্ৰিৰ পৰা আহিছিল, হয়নে? আৰু আমি তেতিয়া আমাৰ একো ডেভেলপ হোৱাই নাছিলে, কিন্তু স্থানীয় লোকসকলে এই বড়ি খাবলৈ অস্বীকাৰ কৰিছিল। যিহেতু ইয়াৰ মানুহ অকণমান পিছপৰা আছিলে, তেওঁলোকে কৈছিল যে আমি এই টেবলেট আমি নেখাওঁ। তেওঁলোকে ভাবিছিল কোনোবা অপদেৱতাৰ কুপ্ৰভাৱৰ বাবেহে কলেৰাৰ দৰে বেমাৰবোৰ হৈছে। অৰ্থাৎ তেওঁলোকে কি বিশ্বাস কৰিছিল, যে কোনোবা অপদেৱতা আছে, যাৰ চকু পৰিছে, সেইকাৰণেহে এই বেমাৰ হৈছে। সেয়েহেতু বেমাৰ ভাল হ'বৰ বাবে বড়ি খোৱাৰ পৰিৱৰ্তে পূজা পাতল কৰিবলৈ আৰম্ভ কৰিছিল। সেইকাৰণে তেওঁলোকে কি কৰিছিল, বড়ি খোৱা নাছিলে, টেবলেট খোৱা নাছিলে, আৰু কি আৰম্ভ কৰিছিলে, পূজা পাতল। এই মাজত মোৰ মনত পৰি গ'ল, হাঁহিও উঠিছে। মানে এতিয়া বাৰু চোৱা, তোমালোকেও গম পোৱা, যিহেতু আমি গোটেইবোৰে এতিয়া ছ'চিয়েল মিডিয়াত আমি ব্যস্তই থাকোঁ ন। এতিয়া চোৱা, কৰোণা বেমাৰ আহিছে, মানুহবিলাকৰ অন্ধবিশ্বাস এতিয়াও আছে। কৰোণা যাবৰ বাবেও পূজা কৰিছে, হয়নে? কৰোণাক মা বুলি কৈছে, ক'ৰবাত কৰোণাক দেউতা বুলি কৈছে, দেৱৰ লগত তুলনা কৰিছে। তো তোমালোকে ভাবা যে এতিয়া ইমানখিনি ডেভেলপ হোৱাৰ পিছতো এটা বেমাৰক লৈ মানুহে পূজা পাতল কৰিছে, হয়নে? বেমাৰটোৰ বুজিব চেষ্টা কৰা নাই, কিন্তু পূজা পাতলৰ দ্বাৰা বেমাৰটো ভাল হ'ব বুলি ভাবিছে। তো তাহানিৰ দিনত 1826 চনৰ কথা, তেতিয়া মানুহবিলাকে কেনেকৈ বিশ্বাস কৰিব পাৰে, কিমান ধৰণে বিশ্বাস কৰিব পাৰে, সেইটো ভাবিলে আচৰিত লাগে। যে তেতিয়াতো আৰু বেছি আছিলে চাগে এইবোৰ বিশ্বাস কৰা, অপদেৱতা, অন্ধবিশ্বাস হয়তো বহুত বেছি আছিলে। কাৰণ আমি এতিয়া আজিৰ যুগতো আমি এইবোৰেই পঢ়ি আছোঁ, য'ত নেকি এতিয়া মানুহ সূৰ্য সেইবিলাকতো মানুহৰ পদাৰ্পণ হৈছে, তথাপিতো আমি এতিয়াও অন্ধবিশ্বাসৰ বলি হৈ আছোঁ। তো তাহানিৰ দিনত 1826 চনৰ কথা, তেতিয়া চাগে কেনেদৰে এইবোৰ মানে পূজা পাতল কৰিছিল চাগে। বহুত বেমাৰত মানুহ মৰিছিল, আৰু ভাবিছিল চাগে যে ভগৱানে বা অপদেৱতাই মাৰিছে। তন্ত্ৰ মন্ত্ৰ বেজৰ সহায় লৈছিল। দৰৱ খোৱাৰ পৰিৱৰ্তে বেজৰ মন্ত্ৰপুত পানীহে খাইছিল। সেই পানী খাই মানুহে বেছিকৈহে মৃত্যুমুখত পৰিছিলে। আৰু কি কৰিছিল, বেজে পানীবিলাক জাৰি দিছিল আৰু সেইবোৰ খাইছিল, আৰু খাই পেলাই সেইটোতো ভাল নহয় বেমাৰ, উল্টা কি হৈছিলে, মানুহবোৰ মৃত্যু হৈছিলে। মানুহবোৰৰ অসুখ ভাল হ'বৰ বাবে বিজ্ঞানসন্মতভাৱে প্ৰস্তুত কৰা ঔষধ খাব লাগে, তাৰ পৰিৱৰ্তে সেয়া কোনো অপদেৱতাৰ কাম, অপদেৱতাক পূজা পাতল দি সন্তুষ্ট কৰিলেই অসুখ ভাল হৈ যাব। এনেধৰণৰ বিশ্বাসবোৰেই হ'ল অন্ধবিশ্বাসৰ উদাহৰণ। এইবোৰে হ'ল অন্ধবিশ্বাসৰ উদাহৰণ। আকৌ স্থানীয় কিছু লোকে উপায়হীন হৈ মিছনাৰীসকলৰ পৰা কলেৰা উপমুখ হোৱাৰ বড়ি খাইছিল। যেতিয়া দেখিছিল যে মিছনাৰীসকলে সেই টেবলেটছবিলাক খাই পেলাই বেমাৰ ভাল হৈছে, তেতিয়া কিছুমান লোকেল মানুহে, তাৰে স্থানীয় লোকে সিহঁতক মিছনাৰীসকলৰ পৰা বড়িবোৰ লৈছিল আৰু খাইছিল। কিন্তু সমাজৰ বাকী লোকসকলে মিছনাৰীসকলৰ পৰা বড়ি লৈ খোৱা লোকসকলক জাত গ'ল বুলি অপবাদ দি সমাজৰ পৰা এঘৰীয়া কৰিছিল। কৈছে যে তহঁতে আৰু আমাৰ জাতত নপৰা, সিহঁতৰ জাততে কৈছ, তো সেইকাৰণে তহঁতে আমাৰ লগত থাকিব নোৱাৰ, অকলশৰীয়াকৈ থাকিব লাগিব, এঘৰীয়া কৰি দিছিল। বেলেগ ধৰ্মৰ মানুহৰ হাতৰ পৰা কিবা খালেই জাত কুল যায়, এইবোৰ কুসংস্কাৰৰ উদাহৰণ।
কুসংস্কাৰৰ উদাহৰণ দি শেষ কৰিব হয়তো নোৱাৰিব কোনেও। যেনেকৈ জাতি ধৰ্ম খ্ৰীষ্টিয়ানৰ পৰা যিহেতু খাইছে বুলি ক'লে টেবলেটছ, সেইকাৰণে ক'লে যে যিহেতু তহঁতে খ্ৰীষ্টানৰ পৰা টেবলেট খাইছ, বড়ি খাইছ, সেইকাৰণে তহঁতৰ জাত গৈছে আৰু তহঁতে আমাৰ লগত থাকিব পৰা অৱস্থাত নাই, তহঁতে অকলে থাকিব লাগিব। ধৰ্ম জাত কুল লৈ আমাৰ সমাজত বহুতো কুসংস্কাৰ আছে। ধৰ্ম লৈ জাত লৈ কুল লৈ আমাৰ সমাজত বহুতো কুসংস্কাৰ আছে। এটা জাতিৰ মাজতো উচ্চ নিম্ন কুল লৈ পেলাই মানুহক বেয়া ব্যৱহাৰ বেয়া চকুৰে চোৱা হয় আজিও। এই কুসংস্কাৰবোৰ বহু সময়ত জটিল সামাজিক সমস্যাৰ সৃষ্টি কৰে আৰু এই কুসংস্কাৰবোৰে কি হয় বহুত সময়ত বহুত ক্ৰিটিকেল কিছুমান কণ্ডিশ্যন, ছ'চিয়েল প্ৰব্লেম ক্ৰিয়েট কৰে, বহুত জটিল সামাজিক সমস্যাৰ কি কৰে সৃষ্টি কৰে, বহুত কষ্টৰ সমস্যাৰ সৃষ্টি কৰে জাত কুল ধৰ্ম লৈ পেলাই। ভূতক লৈও আমাৰ সমাজত বহুত অন্ধবিশ্বাস আছে। ভূত বুলি ক'লে ভয় লাগে, হয়নে? ভয় লাগেনে? নালাগে? ঠিক আছে বাৰু, যি নহওক লাগে বা নালাগে সেইটো পিছৰ কথা। ভূতক লৈ বহুত চিনেমাও ওলাইছে আৰু ভূতক লৈ আমাৰ সমাজত বহুত অন্ধবিশ্বাসো আছে। গ্ৰামাঞ্চলত আজিও ৰাতি ভূত ওলায় বুলি বিশ্বাস কৰে। গাঁওবোৰত কি কয় আজিও ৰাতি ভূত ওলায়। আমিও শুনিছিলোঁ যে বাঁহৰ তলেৰে নাযাবা ভূত ওলায়। পিছত গম পালোঁ মানে ক'লে যে ওপৰৰ পৰা বাঁহবোৰ তলপিনে ভূত বহি পেলাই নমাই দিয়ে আৰু বাঁহৰ আগটো কি হয় মাটিত লাগি যায়, ভূতবোৰে মাটিত লগাই দিয়ে। আমি সৰু থাকোঁতে শুনিছিলোঁ। পিছত যেতিয়া ডাঙৰ হ'লোঁ বুজিলোঁ, গম পাওঁ যে কেঁচা বাঁহবোৰ যেতিয়া পাতৰ ভৰ সহিব নোৱাৰে, আগপিনেতো জোঙা থাকে ন, তলখিনিহে মোটা থাকে, তো আগপিনৰ জোঙা থাকে, তাত পাত বেছি হয়, তো পাতৰ ভৰ সহিব নোৱাৰি মানে বাগৰি পৰে, মাটিত পৰি যায়। পিছতহে গম পালোঁ, আগতে ময়ো ভয় খাইছিলোঁ যে ভাবিছিলোঁ ভূতে ওলাই নেকি সঁচাকৈ। তো সেইটো আমাৰ অন্ধবিশ্বাস আছে। তোমালোকৰো যদি কিবা এনেকুৱা কাহিনী আছে মোক ক'বা দেই। গ্ৰামাঞ্চলত আজিও ৰাতি ভূত ওলায় বুলি বিশ্বাস কৰে। দিনত বৰগছৰ তলত বুঢ়া ডাঙৰীয়া ওলায় বুলি গুজব ৰটে আৰু কয় যে যেতিয়া দিনত দুপৰীয়াৰ টাইম হয় তেনেহ'লে বৰগছবিলাক যে থাকে তাৰ তলত কি ওলায় বুঢ়া ডাঙৰীয়া বুলি এটা ভূত ওলায়। ফুটুকানিৰ মাজত যখিনীয়ে কিৰিলি পাৰি হাঁহে বুলিও কাহিনী শুনায়। কয় যে যখিনি আছে সিহঁতে কিৰিলি পাৰি হাঁহে ফুটুকানিৰ মাজত। সৰু ল'ৰা ছোৱালীক ভূতৰ ভয় দেখুৱাই শুবলৈ খাবলৈ বাধ্য কৰায় আৰু সৰু ল'ৰা ছোৱালীবিলাকক কি কয় ভূত আহিব দেই, তাত নাযাবি, সোনকালে খা সোনকালে শু নহ'লে ভূতে ধৰিব তহঁতক, সেইবুলি বাধ্য কৰায়, ভয় খুৱায়। যখিনি আৰু বুঢ়া ডাঙৰীয়াৰ ভয় দেখুৱাই সৰু ল'ৰা ছোৱালীক নদীৰ পাৰলৈ পুখুৰীৰ পাৰলৈ যোৱাত বাধা দিয়ে। এনেকৈ কয়। তোমালোকে শুনিছানে নে নাজানো, শুনিছা যদি কাহিনীবিলাক ক'বা মোক। এনেকৈ কয় যে ডাঙৰ ডাঙৰ নদীৰ কাষত ডাঙৰ ডাঙৰ নদীৰ মাজত ভূত থাকে আৰু ওচৰত গ'লে দিনত বা ৰাতি টানি লৈ পেলাই মূৰটো গুজি দিয়ে পানীৰ মাজত। যখিনি থাকে বুঢ়া ডাঙৰীয়া ভূত থাকে বুলি কোৱা যায় আৰু তেতিয়া সৰু ল'ৰা ছোৱালীবিলাকে ভয় খাই পুখুৰী পাৰলৈ নাযায়। কিন্তু ডাঙৰসকলে এবাৰ ভাবি নাচায় যে সৰুতে মনত সোমাই দিয়া এই ভ্ৰান্ত বিশ্বাসকে সৰু ল'ৰা ছোৱালীবোৰ ডাঙৰ হোৱাৰ পিছতো অন্ধবিশ্বাস হিচাপে মনত খোপনি পুতি বহে। হয়তো কোনোবাই প্ৰথমতে হয়তো শাসন কৰিবলৈ হওক ভূতৰ কথা কৈ ভয় খুৱাই শাসন কৰিব খুজিছিল, কিন্তু এইটো ওলোটাহে স্বৰূপ পোৱা যায়, কাৰণ সেইটো লাহে লাহে অন্ধবিশ্বাসৰ পৰিণত হয়। ফলস্বৰূপে গধূলি হ'লে অকলে বাহিৰলৈ যাবলৈ ভয় কৰে। জয়াল ঠাইৰ পাৰ হওঁতে ভয়ত পেঁপুৱা লাগে। যেতিয়া ভয় লগা ঠাই পাৰ হয়, এন্ধাৰ মুন্ধাৰ ঠাই পাৰ হয়, তেতিয়া ভয়ত পেঁপুৱা লাগে। কেৱল গাঁও অঞ্চলতো নহয়, চহৰ অঞ্চলতো ল'ৰা ছোৱালীৰ মনত ভূতৰ ভয় আছে। ল'ৰা ছোৱালীৰে নহয় ডাঙৰৰো আছে। এইবোৰো অন্ধবিশ্বাসৰ উদাহৰণ। ডাঙৰ মানুহেও ভয় কৰে ভূতক। ভূত প্ৰেত যখিনি ডাইনী এইবোৰ অস্তিত্ব বিজ্ঞানে নাচাত কৰিছে আৰু বিজ্ঞানে কৈছে যে এইবোৰৰ কোনো অস্তিত্ব নাই। বৰ্তমান সময়তো আমাৰ সমাজত বিশেষকৈ গ্ৰামাঞ্চলবোৰত ডাইনীক লৈ এক অন্ধবিশ্বাসে গা কৰি উঠিছে। আমি বহুত কাহিনী শুনিছোঁ, মইতো প্ৰায় বহুতেই শুনিছোঁ, পেপাৰত বহুত পঢ়িছোঁ, নিজ চকুৰে দেখা নাপালেও পেপাৰত পঢ়িছোঁ। ডাইনী বুলি কিমান তিৰোতা মানুহক মাৰি পেলাইছে, সানি খুচি গল কাটি এনেকৈ মাৰি পেলোৱা মই নিজেই পেপাৰত পঢ়িছোঁ। ইয়াৰ পৰিণামস্বৰূপে বহুত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, আনকি সংঘৰ্ষ বা হত্যা আদি অমানৱীয় ক্ৰিয়াকলাপো সংঘটিত হৈছে। সঁচাকৈ বহুত এইটো দুখদায়ক কাহিনী। এইটো ডাইনী
ডাইনী এক সামাজিক ব্যাধি, এক কল্পিত সন্ত্ৰাস। আচলতে এইটো এটা কল্পিত সন্ত্ৰাসহে ডাইনী বুলি কোৱাটো। ডাইনী এক ভ্ৰান্ত বিশ্বাস আৰু ডাইনী সেনেকুৱা কোনো নাথাকে, এইটো এক ভুল ধাৰণা। অঞ্চলটোত কাৰোবাৰ ঘৰত অসুখ হৈছে, দৰৱ খাইছে, ভাল পোৱা নাই, হয়তো উপযুক্ত চিকিৎসা কৰা হোৱা নাই, কিন্তু প্ৰচাৰ কৰি দিয়ে এই বুলি যে ডাইনীৰ কাৰণে অঞ্চলটোৰ প্ৰায়বোৰ পৰিয়ালত অসুখে বিসুখে দেখা দিছে। চোৱা, আজি এনেকুৱা এটা পৰিস্থিতি ন, কৰোণা বেমাৰ হৈছে। তো এইটো ভাইৰাছ যিটো আহিছে, সঁচুৰা বেমাৰ এজনৰ পৰা আন এজনৰ তাত যায়, হয়নে? স্প্ৰেড হয় এইটো। তো এনেকুৱা বেমাৰ বহুত আছে। আমি কিছুমান ধৰা এইটো যিহেতু গোটেই সমগ্ৰ বিশ্বত হৈছে, এইটো সেইকাৰণে আমাৰ চকুত সোনকালে পৰিছে। যদি এখন গাঁও বিশেষে হয়, কোনোবা এখন ঠাই বিশেষে হয়, বেমাৰ হৈ পেলাই সেই ঠাইৰ 10জনমান মানুহ মৰি গ'ল, বা বেমাৰ ভাল পোৱা নাই, মৰিবও নালাগে, ভাল পোৱা নাই, বেমাৰ হৈয়ে আছে, হয়তো সিহঁতে যদি চিকিৎসা কৰিব নাহে, তেনেহ'লে হয়তো চকুত নপৰিব পাৰে যে এখন গাঁৱত সেনেকুৱা ধৰণৰ কিবা শোচনীয় বেমাৰ হৈছে, সঁচুৰা বেমাৰ হৈছে, স্প্ৰেড হোৱা বেমাৰ হৈছে। ভাইৰাছ হ'ব পাৰে, যিকোনো ধৰণৰ ভাইৰাছ হ'ব পাৰে। সেইটো যেনেকৈ বাচিবৰ কাৰণে যিবোৰ আমি উপযুক্ত ব্যৱস্থা ল'ব লাগে, সেইটো ল'ব নোৱাৰিব পাৰোঁ। সেইকাৰণে কোনোবা এজন পৰিয়াল বা কোনোবা এজন মানুহক সেইটো দায় দিয়াটো উচিত জানো? উচিত নহয়। দৰৱ খাইছে, ভাল পোৱা নাই, চিকিৎসা হয়তো উপযুক্ত হোৱা নাই, সেইকাৰণে হৈছে। কিন্তু মানুহবিলাকে কি কৰে, কয় যে ডাইনীৰ কাৰণে অসুখ ভাল হোৱা নাই। এতিয়া ডাইনী বিচাৰে, এই যে উদ্দেশ্য প্ৰণোদিতভাৱে এটা ভ্ৰান্ত ধাৰণা মানুহৰ মাজত সোমাই দিয়া হয়। এই ধাৰণাটো লাহে লাহে ইজনৰ পৰা সিজনলৈ বিয়পিব ধৰে। ইজনে গম পালে ডাইনীৰ কাৰণে হোৱা নাই, আন এজনে গম পায় ডাইনীৰ কাৰণে হোৱা নাই। এটা সময়ত ডাইনী বুলি চিহ্নিতজনৰ দৈনন্দিন জীৱনৰ সৰু সৰু বিসংগতিবোৰ অপদেৱতাৰ কালিকা লগা কাৰ্য বুলি সকলোৱে ভাবিবলৈ আৰম্ভ কৰে। তাৰপিছত সেই গাঁওখনৰ কোনোবা এজন মানুহ ধৰা অলপ কোনোবা ফালেদি হয়তো কিবা অলপ কেনেকৈ কওঁ মই, মানে ধৰা মানুহৰ লগত নিমিলা কিবা কাহিনী থাকিব পাৰে। কোনোবা এজনৰ মানুহক অলপ সন্দেহযুক্ত কিছুমান মানুহ থাকে। ধৰা মানুহজনে এনেকুৱা হ'ব পাৰে যে লেঙেৰাই লেঙেৰাই যায়, বা কোনোবা তিৰোতা এনেকুৱা থাকিব পাৰে যে কথাই কথাই হাঁহে, বা মানে আনইজি য'ত লাগে যে এইজন আমাৰ দৰে এনিটাইম নাথাকা মানুহ। ভুল বুজে ন, তেওঁৰ কিবা বেমাৰ থাকিব পাৰে, কিন্তু সেইটো ভুল বুজে। ভুল বুজি কি বুলি কয়, ডাইনী সজাই দিয়ে। আৰু এটা সময়ত ডাইনী বুলি চিহ্নিতজনক কি কৰে, তেওঁলোকে বিসংগতিবোৰ ধৰি লয়। আৰু মানে আচলতে ডাইনী বুলি সন্দেহ কৰা মানুহজনৰ তেনেকুৱা কোনো বিসংগতি নাথাকে, কিন্তু এজনে যদি কৈ দিয়ে, এই চোৱা সেই তিৰোতাজনীয়ে অনাপৰতে হাঁহি থাকে, তেতিয়াহ'লে কি হয় তেনেকুৱা বিসংগতি নাথাকে, তথাপিতো কি কৰে, মানুহবিলাকে লগ হৈ পেলাই মানুহজনক সদায় কৈ থাকে যে মানুহজন আনইজি লাগি আছে। যদি লাহে লাহে কৈ থকা যায় নহয়, বেছি নটিচ হ'ব ধৰে, সেই মানুহজন বেছি চকুত পৰে। তেতিয়া লাষ্টত কি হয়, সেই অঞ্চলটোৰ মানুহবোৰে অকল সেই মানুহগৰাকীকহে চকু দিয়ে, আৰু কিন্তু কোনো বিসংগতি সেই মানুহজনৰ নাথাকে। কিন্তু চাওঁতে চাওঁতে সকলোৰে চকুত লগা হয় যে হয়তো থাকিব পাৰে এনেকুৱা কাহিনীও। সেই মানুহজনক নটিচ নকৰা মানুহেও নটিচ কৰিব ধৰে। অন্তত বিজ্ঞানে সেই কথা আজিলৈকে প্ৰমাণ কৰিব পৰা নাই। অথচ অঞ্চলটোৰ কিছু লোকৰ অসুখ অপায় অমংগলৰ বাবে এগৰাকী লোকক ডাইনী সজাই সমস্ত দোষ তেওঁৰ ওপৰত জাপি দিয়ে। আচলতে ডাইনী বুলি একো নাই, কিন্তু কিছু লোকে ঈৰ্ষাম্বিত হৈ বা স্বাৰ্থসিদ্ধিৰ বাবে এই অপপ্ৰচাৰ চলায়। মিছা কথা কিছুমান চলাই মানুহক এনেকৈ মৃত্যুমুখত ঠেলি দিয়ে। কাৰোবাৰ গাত আইলম্ভে বুলি, শিৱলম্ভে বুলি, কিবা ঐশ্বৰিক শক্তি আহে বুলি, গাত সোমাই বুলি মাজে মাজে হৈ চৈ হোৱা শুনা যায়। তোমালোকে শুনিছা? এতিয়াও কিন্তু আমাৰ টিভিবিলাক দেখায় দেই। সেই আমি সঁচাকৈ যে সলনি হোৱা নাই নেকি, আমাৰ মানসিকতা সলনি হোৱা নাই নেকি? বহুত প্ৰশ্ন আহি আছে ন। এতিয়া লেচনটো পঢ়ি আছোঁ যেতিয়া মোৰ নিজৰে আহি আছে, হয়তো তোমালোকৰো আহিছে। এতিয়াওতো আমি নিউজ চালে, বাতৰি চালে আমি পাওঁ যে তন্ত্ৰ মন্ত্ৰ কৰি আছে, কোনোবাই সপোনত এইবিলাক দেখিছে, কোনোবাই সেইবিলাক দেখিছে, কোনোবাৰ গাত ভগৱান আহিছে, তেওঁ ভগৱানৰ কিছুমান বিচাৰ কৰি আছে, কোনোবা মানুহক ঔষধ দি আছে, তেওঁ চুই দিলে কোনোবাই ভাল হৈ যায়। হেজাৰটা মানে এনেকুৱা কাহিনী টিভিত আমি নিউজত বাতৰিত এইবোৰ আমি পাই থাকোঁ, হয়নে? এতিয়াও কিন্তু আজি 21st চেঞ্চুৰীত এতিয়াও অদ্ভুত কথা কিছুমান এই সময়ত প্ৰকাশ হয়।
আইগৰাকীয়ে বা শিৱলম্ভাজনে বা ঐশ্বৰিক শক্তি লাভ কৰাজনে হেনো চুই দিলে সকলো বেমাৰ ভাল হৈ যায়, মূৰত হাতখন থ'লে সকলো সমস্যাৰ সমাধান হৈ যায়, তোৰ হাতেদি দিয়া পানী অমৃত সমান, খালে সৌভাগ্যই লগ দিয়ে, এনেধৰণৰ কথাই তোলপাৰ লগায়। কি যে হ'ব।